এটা কমেন্ট এটা মেছেজ বহুত বেছি পাই আছোঁ যে নিউ ভেকেঞ্চি কেতিয়া আহিব, কিমান মান আহিব। সেই কথাখিনি মই এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো কৈছোঁ, কেইবাটাও ভিডিঅ'টো কৈছোঁ যে আমাৰ প্ৰায় 5000 মান এটা ৰিক্ৰুটমেণ্ট হ'বগৈ খুব কম সময়ৰ ভিতৰত বুলি নকওঁ, কিন্তু ভেকেঞ্চিখিনি যে আহিব খুব সোনকালে সেইটো বুলি ক'ব পাৰোঁ। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে নৱেম্বৰ শেষৰ ফালে নিউ ভেকেঞ্চি আমি অসম পুলিচত মুকলি কৰি দিম। কিন্তু তাৰ আগত যিখিনি কথা কৈছিল সেইখিনি কথাৰ যদি আমি মন কৰোঁ, সেই যি আমাৰ 5000 মান এটা ৰিক্ৰুটমেণ্ট হ'ব, সেই 5000 ৰিক্ৰুটমেণ্টতে বা সেই ভেকেঞ্চিতে আমাৰ অসম ফৰেষ্ট বা বন বিভাগৰ পোষ্ট অহাৰো সম্ভাৱনা আছে। কাৰণ আমাৰ 2023 অসম ফৰেষ্টত এটা লাষ্ট ৰিক্ৰুটমেণ্ট হৈ গৈছিল 23 চনটো, 23 গোটেই 24 চনটো থাকে, 23 চনটো 24 চনটো 25 চনটো 3টা বছৰ। 3টা বছৰত আজিৰ তাৰিখলৈকে আসাম ফৰেষ্টত যথেষ্টখিনি ভেকেঞ্চি আছে, যথেষ্টখিনি ভেকেঞ্চি আছে। আৰু 2023 যেতিয়া 1 জানুৱাৰী মানতে আমাৰ আসাম ফৰেষ্টৰ বাবে নটিফিকেশ্যন উলিয়াই দিছিল, আৰু তাৰ পাছতেই অসম পুলিচত বুলি কোৱা নাছিলে, তাৰ পিছতে আকৌ কৈছিল যে আমি 600 পোষ্ট আমি ফেব্ৰুৱাৰীত মুকলি কৰি দিম। কিন্তু 600 পোষ্ট ফেব্ৰুৱাৰীত মুকলি কৰি নিদিলে, আমাৰ 2024ত উলিয়াই দিলে, আমাৰ 2023 অক্টোবৰ মাহত উলিয়াই দিলে অসম পুলিচত। গতিকে সেই 600 ফৰেষ্টৰ পোষ্টটো ৰখি গ'ল। আৰু যেতিয়া আমাৰ ফৰেষ্টৰ এপইণ্টমেণ্ট দিয়া হৈছিল, সেইখিনি সময়ত আমাৰ অসম আৰক্ষীৰ DGP মহোদয় আছিলে আমাৰ GP সিং ডাঙৰীয়া। তেখেতে কৈছিলে, সংবাদ মাধ্যমৰ আগত কৈছিলে, সেই ভিডিঅ'টো যদি বিচৰা এতিয়াও পাবা, যেতিয়া আমাৰ 2023ত লাষ্ট ৰিক্ৰুটমেণ্ট হৈ গৈছিল তেতিয়া টোটেল ভেকেঞ্চি প্ৰায় আমাৰ 2800 মান আছিলে। ফৰেষ্ট গাৰ্ড হওক, APF হওক বা ফৰেষ্ট কনষ্টেবল হওক, যেই নহওক কিয়, সেই গোটেই 2800 ভেকেঞ্চিৰ পৰা প্ৰায় 357 নে 400 মান কেণ্ডিডেটে বা যিখিনি পোষ্টত চিলেকশ্যন পাইছে সেই সিমানখিনি পোষ্ট খালী হৈ আছিল। সেই 2800 যি টোটেল ৰিক্ৰুটমেণ্টটো হৈ গৈছে, ইয়াৰ আগত যিটো লাষ্ট আসাম ফৰেষ্টৰ ৰিক্ৰুটমেণ্ট, তেতিয়াই তেওঁ সংবাদ মাধ্যমৰ আগত GP সিং ডাঙৰীয়াদেৱে কৈছিল যে 357 মান পোষ্ট কেণ্ডিডেটে জইন নকৰিলে। গতিকে সেই 357 পোষ্ট, বাকী তাৰ পাছত যি ক'লে অক্টোবৰ মাহত আমাৰ অসম পুলিচৰ পোষ্টখিনি 2023ত নোলোৱাৰ আগতে কৈছিল যে আমি বন বিভাগত ফেব্ৰুৱাৰী মাহত 600 পোষ্ট উলিয়াই দিম। সেইখিনি উলিয়ালে অক্টোবৰ মাহতে উলিয়াই দিলে অসম পুলিচৰ পোষ্ট। সেই 600, 357 প্লাছ আৰু বাকী যি এতিয়া কণ্টিনিউ 3টা বছৰ হৈ আছে আজিৰ তাৰিখলৈকে, এইখিনি সময়তো যথেষ্টখিনি পোষ্ট বা ভেকেঞ্চি খালী হৈ আছে। কিছুমানে পদোন্নতি পাইছে ইটো পোষ্টৰ পৰা আন এটা পোষ্টত, কিছুমান ৰিটায়াৰমেণ্ট হৈছে। গতিকে আমাৰ আসাম ফৰেষ্টতো যথেষ্টখিনি পোষ্ট খালী হৈ আছে। আৰু অসম পুলিচতো পোষ্ট যথেষ্টখিনি বুলি নকওঁ, কিন্তু পোষ্টটো আহিব, ABUBটো আহিব। হয়তো SIত নাহিলেও আমাৰ কামাণ্ডো SIত পোষ্ট অহাৰ সম্ভাৱনা আছে। আৰু ফৰেষ্টৰ SIখিনি কথা নক'লেও, কিন্তু আমাৰ কনষ্টেবলৰ যিখিনি পোষ্ট সেইখিনিত অহাৰ সম্ভাৱনাও আছে। কিন্তু ফৰেষ্টৰ SIও আহিব, যিটো ফৰেষ্ট গ্ৰেড 1। এতিয়া এই কথাখিনি গম পালে যে টোটেল 5000 মান এটা ৰিক্ৰুটমেণ্টৰ বাবে ভেকেঞ্চি মুকলি কৰি দিব। সেইখিনি হয়তো আমি নৱেম্বৰ লাষ্ট মানত গম পাম। গোটেইখিনি ভেকেঞ্চি, গোটেইখিনি ৰিক্ৰুটমেণ্টৰ আমাৰ কনষ্টেবলে হওক বা SI হওক, প্ৰচেছ একেই, সকলোতে ৰিটেন একেই হয়, সকলোতে ফিজিকেল একেই হয়, সকলোবিলাক ছেইম প্ৰচেছে হয়। হয়তো ইণ্টাৰভিউটো এবাৰতে পাতি কম্বাইন কৰি ইণ্টাৰভিউটো চিলেকশ্যন প্ৰচেছ মানে এইটো হিচাপত কৰি দিব পাৰে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, যোনে যিটো হিচাপত শেষ পৰ্যায়ত চিলেকশ্যন পায়গৈ, হয়তো ইণ্টাৰভিউটো একেবাৰে পাতি দিব পাৰে। বোলে ফৰেষ্টৰ এক্সট্ৰাকৈ পাতিছোঁ, পুলিচৰ এক্সট্ৰাকৈ পাতিছোঁ, হয়তো এইবাৰ তেনেকুৱা নকৰিবগৈ পাৰে। গতিকে কথাখিনি আমি মন কৰিলে বহুখিনি কথাই মন কৰিব পাৰোঁ, কিন্তু যিটো লিগেল বা সত্য হয়, সম্ভাৱনা আছে অহাৰ বা যিটো হয়েই, সেইটো হিচাপত আমি কথাখিনি যথেষ্ট ভাবিব পাৰোঁ। গতিকে পোষ্ট যে আমাৰ আহিব সেইটো চিয়'ৰ, নৱেম্বৰ লাষ্ট মানলৈকে ৱেইট কৰা। আৰু আমাৰ খুব সোনকালে এই বৰ্তমান পোষ্টখিনিও এপইণ্টমেণ্ট হ'ব। এপইণ্টমেণ্টৰ কথা নকওঁ, সেইটো এটা বেলেগ এটা বিষয়। আৰু যিটো আমাৰ নিউ ভেকেঞ্চি, এইখিনিও এটা বেলেগ পৰ্যায়। গতিকে নৱেম্বৰ লাষ্ট মানত 5000 মান এটা ভেকেঞ্চি ধৰি থ'ব পাৰা। তাত পুলিচৰো আহিব, ফৰেষ্টৰো আহিব। আৰু ফৰেষ্টৰ কথাখিনি গম পোৱা, বয়সো ইয়াত যথেষ্ট দিয়া হয়। 40 বছৰলৈকে আমাৰ ইয়াত ফৰেষ্টত এপ্লাই কৰিব পাৰি। ফৰেষ্ট গাৰ্ড বা ফৰেষ্ট গ্ৰেড 1 যিটো ড্ৰাইভাৰ, এই তিনিওটাত আমাৰ 40 বছৰলৈকে এপ্লাই কৰিব পাৰি। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বা ফৰেষ্ট গাৰ্ডত হ'লে হায়াৰ ছেকেণ্ডেৰী, কনষ্টেবল হ'লে আমাৰ 10 পাছ APF, সেইটো 30 বছৰলৈকে লাষ্ট। বাকী প্ৰচেছ ইমানেই আৰু, চিম্পল 10 পাছ হ'লেও যিকোনো অসম পুলিচৰ হওক বা ফৰেষ্টতে হওক এপ্লাই কৰিব পাৰি। খালি একে লাষ্ট বয়সৰ সীমাবদ্ধতা হৈছে আসাম ফৰেষ্টত 40 বছৰলৈকে ফৰেষ্ট গাৰ্ড,
সেইটো হায়াৰ ছেকেণ্ডেৰী পাছটোত পাৰিব আৰু গ্ৰেড 1 যিটো SI সেইটোত পাৰিব আৰু যিটো ড্ৰাইভাৰ সেইটোত পাৰিব ফৰেষ্টত আৰু ফৰেষ্টত আহিলে হাইটটো কম কৰি লোৱা হয় অসম পুলিচত যেনেকৈ কিছুমান হাইটত কাট খায় এবাৰতো এটা খেলিমেলি হৈছিলে বহুতখিনি কথা কৈছিল আমি আসাম ফৰেষ্টত 23ত পাছ কৰি আহিছিলোঁ পুলিচত কেনেকুৱা হাইটত আমাক ৰিজেক্ট কৰি দিলে আচলতে অসম ফৰেষ্টত হাইটটো অকণমান কম বিচাৰে বাবে হাইটত বহুত পাছ হয় অসম পুলিচত হাইটটো অলপমান বেছি বিচাৰে কিন্তু পোষ্ট আহিলে একেলগে আহিব খুব সম্ভৱ যিখিনি কথা আমি এতিয়ালৈকে গম পাইছোঁ বাকী ইমানখিনি কথা আছিল হয়তো খুব সোনকালে আমাৰ ভেকেঞ্চি মুকলি কৰি দিব নৱেম্বৰ লাষ্ট মানলৈকে ৱেইট কৰা ফৰেষ্ট হওক বা পুলিচে হওক খালি 10 পাছ হ'লে যে এপ্লাই কৰিব পাৰি সেই কথাখিনি মন কৰিবা ফিজিকেল প্ৰচেছ ৰানিং লং জাম্প এইখিনি বোলে ধৰি থোৱা আৰু বাকী পাছৰ সেইখিনি কথা বেলেগ আৰু বোলে ৰানিং ফিজিকেল পাছ কৰাৰ পিছত ৰিটেন ক্লিয়াৰ হোৱাৰ পিছত বা নাম অহাৰ পিছতে খোজ কঢ়া আছে ফৰেষ্টত সেইখিনি কথা পাছত কিন্তু মেইন প্ৰথম কথাটোৱে হৈছে আমি এপ্লাই কৰাৰ পিছতে হ'ব ফিজিকেল টেষ্ট হ'ব প্ৰথমতে ৰানিং আৰু লং জাম্পত এটা যদি ভাল মাৰ্ক পোৱা তেতিয়া ৰিটেন দিবলৈ পাবা ৰিটেন ভাল হ'লে ভাইভা দিবলৈ পাবা তাৰপিছত আমি খোজ কাঢ়িব পাম ফৰেষ্টত হ'লে বাকী কনষ্টেবলত হ'লে ভাইভা দিয়ে এবাৰতে চিলেকশ্যন প্ৰচেছটো কৰাই দিব খালি মেইন পইণ্টটোৱে তোমালোকে ফিজিকেলটোৱে আছে বুলি ধৰি থোৱা আৰু যে ফিজিকেলি আছে সেইটো হিচাপত ধৰি থোৱা ফিজিকেল পাছ এটা ভাল মাৰ্ক লাগিবই 40ৰ ভিতৰত 35 ধৰি থোৱা নকওঁ 35 যাব পাৰে কৈছোঁ আৰু এইটো সময়ত কাৰণ এইটো কথা কোৱাও ইমানো সৰু কথা নহয় বা ইমানো মানে ডাঙৰ কথা নহয় আজি মানে আজিৰ যুগত 40ৰ ভিতৰত 35 পোৱাটো ইমান ডাঙৰ কথা নহয় বহুতে পায় আজি এইবাৰতো অসম পুলিচৰ 60ৰ ভিতৰত 59 তেনেকুৱা পোৱা ওলাই গৈছে হাইষ্ট মাৰ্ক পোৱা ওলাই গৈছে গতিকে এতিয়া 40ৰ ভিতৰত 35 পোৱাটো ইমানো সৰু কথা নহয় বা ডাঙৰ কথাও নহয় তেনেকুৱা নিচিনা খালি আহিব নৱেম্বৰ লাষ্ট মানলৈকে ৱেইট কৰা SI হ'লেও আহিব SIখিনি ৰিটেন থাকে ফিজিকেলো থাকে সকলোখিনি থাকে খালি পোষ্ট যে আহিব চিয়'ৰ নৱেম্বৰ লাষ্টলৈ আৰু ইমানখিনি কথা আছে বহুতে যিহেতু জানিব বিচাৰে সুধিব পাৰে অহা নোহোৱাৰ সন্দৰ্ভত কিমান আহিব ক'ত কি এতিয়া বিশেষ একো নহয় খালি নৱেম্বৰ লাষ্টলৈ ৱেইট কৰা আসাম পুলিচ আসাম ফৰেষ্ট কনষ্টেবল হওক কিবা গ্ৰেড 4 পোষ্ট হওক ফৰেষ্টৰ লগত জড়িত হোৱাকৈ পুলিচৰ লগত জড়িত হোৱাকৈ কিছুমান গ্ৰেড 4 পোষ্টটো থাকে সেইখিনিয়ে হওক লাগিলে বাকী কামাণ্ডৰ SIখিনিয়ে হওক লাগিলে আৰু আমাৰ কনষ্টেবলখিনিৰ কথাটো মই কৈছোঁৱেই খালি যিখিনি আমি বাবে বিশেষকৈ ৱেইট কৰি থাকোঁ এতিয়া ৱেইট কৰাৰ কেইটামান দিন ৱেইট কৰা নিশ্চয় গম পাবা আৰু তোমালোকে প্ৰিপেৰেশ্যনটো কৰি থকা বহুতৰে কি আৰু আজি গম পাই মানে কম্পিটিশ্যনৰ যুগ মানে প্ৰেক্টিচ বা 100% দিও যে নাপায় তেনেকুৱা উদাহৰণো বহুত আছে গতিকে মানে এতিয়া মানে পুৰা কম্পিটিশ্যন আৰু পইণ্টত কাৰোবাৰ আহে কাৰোবাৰ 4-5 গেপ থাকে কোনোবাই কম মাৰ্কতো হৈ যায় কোনোবা বেছিত হৈ যায় ডিষ্ট্ৰিক্ট ৱাইজ পষ্ট হ'লে এইটো প্ৰব্লেম কিন্তু ষ্টেট ৱাইজ হ'লে প্ৰব্লেম নাই কোনো কওঁতাও নাই নাম আহিলেই হ'ব নাহিলেও নাই তেনেকুৱা নিচিনা কথা আৰু বাকী কথাখিনি ইমানেই আছিল ধন্যবাদ